ইতিমধ্যে আমি লাষ্ট ভিডিঅ'ত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব এই গোটেইটো প্ৰচেছ মই দেখুৱাই দিছোঁ তো আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ যাম যে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত কলেজসমূহ চিলেক্ট কৰিব বা হায়াৰ ছেকেণ্ডেৰীসমূহ চিলেক্ট কৰিব এই টপিকৰ ওপৰত মই আজি এই ভিডিঅ'ত মই দেখুৱাম যদি আপোনালোকে এতিয়াও ৰেজিষ্ট্ৰেশ্যন নাই কৰা তেন্তে মই এই টপিকৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ আপোনালোকে চাই ল'ব পাৰে আদাৰৱাইজ মই আই বাটনত ভিডিঅ'টো থৈ দিম আপোনালোকে এই ভিডিঅ'টো গৈ ফাৰ্ষ্ট অফ অল আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব তাৰপিছতহে আপোনালোকে এই কলেজসমূহ চিলেক্ট কৰিব লাগিব তো এতিয়া কলেজসমূহ চিলেক্ট কৰিবৰ কাৰণে আকৌ এবাৰ আপোনালোকে ষ্টুডেণ্ট এডমিশ্যন এই অপশ্যনত যাব তো গুচি যোৱাৰ পাছত এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব তো ইয়াত আপোনালোকে দেখিবলৈ পাই আছে যে আমি অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি লৈছোঁ তো এতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনালোকে 10 ডিজিট মোবাইল নম্বৰটো দিছিলে তো ইয়াত 10 ডিজিট মোবাইল নম্বৰটো ফিল কৰি দিব লগতে আপোনালোকৰ এপ্লিকেণ্ট ডেট অফ বাৰ্থটো ইয়াতে ফিল কৰি দিব আৰু লগতে ইয়াত চিক্ৰেট 4 পিন আপোনালোকে ক্ৰিয়েট কৰিবলগীয়া হয় তো 4 পিনটো ইয়াতে ফিল কৰি দিব এটা ফিল কৰি দিয়াৰ পাছত আপোনালোকে দেখিবলৈ পাই আছে যে লগইন এজ ষ্টুডেণ্ট বুলি অপশ্যন আছে এই অপশ্যনত এতিয়া ক্লিক কৰি দিব তো এতিয়া আপোনালোকে লগইন এজ ষ্টুডেণ্ট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব তো ইয়াত আপোনালোকৰ অসমৰ ভিতৰত থকা গোটেই কলেজ আৰু হায়াৰ ছেকেণ্ডেৰীবোৰ ইয়াত মুকলি হৈ গৈছে তো আপোনালোকে ইয়াত আপোনাৰ কোনটো কলেজত যাবলৈ ইয়াত আপুনি এতিয়া বিচাৰিব লাগিব তো এতিয়া ফাৰ্ষ্ট অফ অল আপোনালোকে ইয়াত 5টা কলেজ চিলেক্ট কৰিব লাগিব 5টা কলেজ চিলেক্ট কৰাৰ পাছত এই 5টাৰ ভিতৰত আপোনাক কোনটো কলেজে চিলেক্ট কৰিব পাছত আপোনালোকে মেৰিট লিষ্টত দেখিবলৈ পাব তো এতিয়া আপোনালোকে কলেজটো আপুনি ভাল পোৱা কলেজত বা হায়াৰ ছেকেণ্ডেৰীত যাবলৈ কাৰণে এতিয়া আপোনালোকে কি কৰিব ইয়াত দেখিবলৈ পাই আছে যে ফিল্টাৰ কলেজ বুলি এটা অপশ্যন আছে এই অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত ইয়াত ডিষ্ট্ৰিক্ট আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব কোনটো ডিষ্ট্ৰিক্ট আপোনালোকে যাব খোজে তো ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পাছত এটা ষ্ট্ৰীম এতিয়া আপোনালোকে ষ্ট্ৰীমটো চিলেক্ট কৰিব কোনটো ষ্ট্ৰীম আপোনালোকে ল'ব খোজে তো চিলেক্ট কৰি দিয়াৰ পাছত দুটা অপশ্যন চিলেক্ট কৰি দিয়াৰ পাছত এতিয়া ফিল্টাৰ বুলি অপশ্যন আছে এই অপশ্যনত ক্লিক কৰি দিব এতিয়া ফিল্টাৰ অপশ্যনত ক্লিক কৰাৰ পাছত আপোনালোকে চিলেক্ট কৰা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আৰু আপোনালোকে চিলেক্ট কৰা ষ্ট্ৰীমটো কোনটো কলেজত বা কোনটো হায়াৰ ছেকেণ্ডেৰীত এভেইলেবল আছে এই গোটেই কলেজ বা হায়াৰ ছেকেণ্ডেৰীটো এটা শ্ব' হৈ যাব এতিয়া আপোনালোকে কি কৰিব আপোনালোকৰ কলেজটো বিচাৰিব লাগিব যে আপুনি কোনটো কলেজত বা কোনটো হায়াৰ ছেকেণ্ডেৰীত যাব তো এতিয়া আপোনালোকে আপোনাৰ যাব খোজা কলেজটো চিলেক্ট কৰি ল'ব চিলেক্ট কৰি দিয়াৰ পাছত ইয়াত দেখিবলৈ পাই আছে যে আপোনালোকে এপ্লাই বুলি অপশ্যন দেখিবলৈ পাব তো এপ্লাই অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ ওচৰত এনেধৰণৰ 3টা ষ্টেপ দিয়া থাকিব এতিয়া আপোনালোকে চিলেক্ট কৰা হায়াৰ ছেকেণ্ডেৰী বা কলেজটো ইয়াত গোটেই এড্ৰেছটো দিয়া থাকিব তো আপোনালোকে চাই ল'ব পাৰে আৰু লগতে কণ্টেক্ট নম্বৰো দিয়া থাকিব তো আপোনালোকে চাই ল'ব পাৰে আৰু লগতে ইয়াত ষ্ট্ৰীমৰ বিষয় তো আপোনালোকে চিলেক্ট কৰিছে যিকোনো এটা ষ্ট্ৰীম তো বৰ্তমান মই আৰ্টছটো চিলেক্ট কৰিছিলোঁ তো আৰ্টছৰ ভিতৰত এইটো কলেজৰ ভিতৰত 300টা ছিট আছে বৰ্তমানলৈকে এডমিশ্যন কমপ্লিট 0 আৰু ষ্টুডেণ্ট এপ্লাই কৰিছে 188 তো এনেধৰণে আপোনালোকে দেখিবলৈ পাব আৰু লগতে ইয়াত এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম বুলি দিয়া আছে এতিয়া মই ৰেড বক্সত দিয়া আছে তো এই অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত এতিয়া আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব ফাৰ্ষ্ট অফ অল আপোনালোকৰ কোৰ 1 ছাবজেক্ট তো আপোনালোকৰ ইংলিছ চিলেক্ট কৰিব ইংলিছ চিলেক্ট কৰাৰ পাছত ইয়াতে অল্টাৰনেটিভ ইংলিছ থাকিব লগতে ইলেক্টিভসমূহ আপোনালোকে কি ল'ব তো এতিয়া আপোনালোকে আৰ্টছ ষ্ট্ৰীমৰ ভিতৰত গোটেই ইলেক্টিভ ছাবজেক্টটো ইয়াত শ্ব' হৈ থাকিব তো আপোনালোকে চিলেক্ট কৰিব চিলেক্ট কৰি দিয়াৰ পাছত তো লাষ্ট অপশ্যনত এতিয়া দেখিবলৈ পাইছে যে আপোনালোকে চিলেক্ট মিডিয়াম বুলি অপশ্যন দিয়া আছে তো আপোনালোকে চিলেক্ট 1 অপশ্যনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পাছত ইয়াতে দুটা মিডিয়াম দিয়া আছে এটা হৈছে আছামিজ আৰু এটা হ'ল ইংলিছ তো আপোনালোকে কোনটো মিডিয়াম ল'ব খোজে আপোনালোকে চিলেক্ট কৰি ল'ব চিলেক্ট কৰি দিয়াৰ পাছত এতিয়া দেখিবলৈ পাইছে যে আপোনালোকে এপ্লাই ফৰ এডমিশ্যন বুলি দিয়া আছে এই অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব তো ইয়াত দিয়া আছে যে ইউ হেভ এপ্লাই ছাকচেছফুলি বুলি দিয়া আছে তো আপোনালোকে অনলাইন এপ্লাই কৰাৰ প্ৰচেছটো সম্পূৰ্ণ হৈছে তো এতিয়া ঠিক তেনেদৰে আকৌ আনাদাৰ কলেজ আপোনালোকে চিলেক্ট কৰিবৰ কাৰণে এপ্লাই অপশ্যনত গুচি যাব আকৌ এবাৰ আপোনালোকে প্ৰথমত কি ষ্টেপবোৰ ফ'ল' কৰি গৈছিলে ঠিক তেনেদৰে আকৌ এবাৰ কৰি যাব তো ফাৰ্ষ্ট অপশ্যনত আপোনালোকে ফিল্টাৰ কলেজটো চিলেক্ট কৰিব আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিয়াৰ পাছত এতিয়া আপোনালোকে ষ্ট্ৰীমটো চিলেক্ট কৰি ল'ব ষ্ট্ৰীম চিলেক্ট কৰি দিয়াৰ পাছত ফিল্টাৰ অপশ্যনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পাছত কলেজবোৰ আছে সেই গোটেই কলেজবোৰ আকৌ মুকলি হৈ যাব তো ঠিক তেনেদৰে প্ৰথমতে আপোনালোকে যি ধৰণৰ চিলেক্ট কৰিছিলে ঠিক তেনেদৰে আকৌ এবাৰ চিলেক্ট কৰিব তো বৰ্তমান কাৰণে মই আকৌ এটা এপ্লাই কৰি দিছোঁ তো ইয়াত চিট কেপাচিটি আছে 100 টোটেল বৰ্তমান 29 এপ্লাই কৰিছে তো এতিয়া আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এপ্লাই ইন আৰ্টছ ষ্ট্ৰীম অপশ্যনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পাছত ঠিক তেনেদৰে আপোনালোকৰ ছাবজেক্টসমূহ চিলেক্ট কৰি ল'ব ছাবজেক্টসমূহ চিলেক্ট কৰি দিয়াৰ পাছত আকৌ এবাৰ মিডিয়ামটো চিলেক্ট কৰি ল'ব মিডিয়াম চিলেক্ট কৰি দিয়াৰ পাছত আকৌ এবাৰ এপ্লাই ফৰ এডমিশ্যন এই অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত দেখিবলৈ পাইছে যে আপোনালোকে মই বৰ্তমান দুটা কলেজত এপ্লাই কৰা সম্পূৰ্ণ হৈ গৈছে তো ঠিক তেনেদৰে আকৌ এবাৰ এপ্লাই অপশ্যনত গুচি যাব আপোনালোকে ফিল্টাৰ
কলেজত ক্লিক কৰি আপোনালোকৰ ডিষ্ট্ৰিক্ট আৰু লগতে ষ্ট্ৰীম সিলেক্ট কৰি আকৌ এবাৰ ঠিক তেনেদৰে আপোনালোকে 5টা কলেজত এপ্লাই কৰি দিব তো 5টা কলেজত এপ্লাই কৰি দিয়াৰ পাছত এতিয়া আপোনালোকে কি কৰিব মাই এপ্লিকেশ্যন অপচনত যাব আপোনালোকে কোনটো কলেজত এপ্লাই কৰিছিলে চাবলৈ কাৰণে আপোনালোকে মাই এপ্লিকেশ্যনত যাব গুচি যোৱাৰ পাছত ইয়াত সম্পূৰ্ণ আপোনালোকে কলেজত এপ্লাই কৰা গোটেই ডাটাবোৰে দিয়া থাকিব তো এনেদৰে আপোনালোকে আপোনালোকৰ অনলাইন যোগেদি কলেজসমূহ আপোনালোকে এপ্লাই কৰিব পাৰিব তো এইটোৱে আছিল আজি আপোনালোকক দিবলগীয়া ইনফৰ্মেটিভ ভিডিঅ'টো চাই যদি অকণমান হেল্প পায় তেন্তে লাইক এটা কৰিব লগতে বন্ধু বান্ধৱী শ্বেয়াৰ কৰিব যাতে ইহঁতে ভিডিঅ'টো চাই ঘৰতে বহি দৰ্পণ পৰ্টেলত এডমিশ্যনটো লৈ ল'ব পাৰে লগতে চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব যাতে এনে ধৰণৰ অনলাইন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰলি চাবলৈ কাৰণে তো পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত